অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ গোলাঘাট বজাৰত বন্ধাকবিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 600 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 800 টকা, ফুলকবি 700 টকা, 1200 টকা, তিয়হ 2000 টকা, 2500 টকা, বেঙেনা 1500 টকা, 1600 টকা। ঢেকিয়াজুলি বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3500 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 3800 টকা, আলু 1100 টকা, 1200 টকা, ৰঙালাও 1000 টকা, 1200 টকা, বিলাহী 700 টকা, 800 টকা। কাৰ্বি আংলং বজাৰত গাজৰৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1300 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 1500 টকা, ৰঙালাও 1200 টকা, 1400 টকা, বিলাহী 1000 টকা, 1200 টকা, কেঁচা জলকীয়া 3200 টকা, 3500 টকা। মৰিগাঁও বজাৰত মাটিমাহৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 8000 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 8400 টকা, সৰিয়হ 5000 টকা, 5500 টকা, বেঙেনা 1400 টকা, 1600 টকা, মটৰ 4000 টকা, 4500 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 54% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৃত পৰিত্যক্ত জলাশয়, অব্যৱহৃত জলাশয়, পতিত জলাশয় আদি সমূহীয়া ভিত্তিত অনায়াসে মীন পামলৈ ৰূপান্তৰ কৰি মীন উৎপাদন বৃদ্ধি কৰাৰ লগতে স্বনিয়োজন আৰু অঞ্চল বিশেষৰ আৰ্থ-সামাজিক উন্নয়ন প্ৰশস্ত কৰিব পাৰি। এই ক্ষেত্ৰত সমূহীয়া দৃষ্টিভংগী বিশেষ প্ৰণিধানযোগ্য। বহু ক্ষেত্ৰত বিভিন্নজনৰ ম্যাদী ভূমিত অৱস্থিত জলাশয়তো বুজাবুজিৰ ভিত্তিত সমূহীয়াভাৱে মীন পালন সম্ভৱ। তেনে এটি জ্বলন্ত উদাহৰণ হ'ল দৰং জিলাৰ দলগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত 150 বিঘা জলকালি বিশিষ্ট বৰুৱা বিল। অঞ্চলটিৰ 30জন শিক্ষিত নিবনুৱা যুৱক সংগঠিত হৈ নীলাচল মৎস্য পালন উন্নয়ন সমিতি নামেৰে এটা গোট গঠন কৰি আৰম্ভ কৰে মীন পালন। স্মৰ্তব্য যে বৰুৱা বিলৰ অধিকাংশ ভূমিয়ে এই যুৱকসকলৰ ম্যাদী ভূমি। ৰাজ্যৰ মীন উৎপাদনৰ অন্যতম সম্ভাৱনাময় ক্ষেত্ৰ হ'ল বিল আৰু পতিত জলাশয়সমূহ। ৰাজ্যৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা এই বিল আৰু পতিত জলাশয়সমূহ মীন উৎপাদনৰ বাবে অত্যন্ত উৰ্বৰ। ইয়াত অতি কম কষ্ট আৰু ন্যূনতম মূলধনী বিনিয়োগৰ বিনিময়ত মীন পালন কৰিব পাৰি। আৰু তেনে এক অনুকৰণীয় চানেকি হ'ল দৰং জিলাৰ দৰগাঁও অঞ্চলৰ বৰুৱা বিল। এই বৰুৱা বিলৰ প্ৰায় 30জন যুৱকে নিজৰ ম্যাদী মাটি, যিসমূহ পতিত ভূমি, য'ত আন খেতি সম্ভৱপৰ নহয়, তেনে ম্যাদী মাটিসমূহ সংগঠিতভাৱে বৰুৱা বিল নামকৰণেৰে প্ৰায় 150 বিঘা অতি সুসংগঠিতভাৱে মীন পামলৈ ৰূপান্তৰ কৰিছে। আৰু সেই মীন পামত তেওঁলোকে মীন পালন কৰি যথেষ্ট আৰ্থিকভাৱে লাভান্বিত হৈছে। আহক আমি তেওঁলোকৰ কাম কাজৰ কিছু আভাস লওঁ আৰু এইদৰে অসমৰ আন ঠাইত যিসমূহ পতিত ভূমি বা বিল আছে, সেই বিলসমূহৰ সম্ভাৱনাৰ পৰা মীন পালনৰ উদ্ভাৱন বা মীন পালনক যাতে আমি উদ্ভাসিত কৰিব পাৰোঁ, এই কথা বতৰাখিনিৰ কিছু আভাস ল'বলৈ চেষ্টা কৰোঁ। 30জন যুৱকৰ সংগঠিত ৰূপত প্ৰাণ পাই উঠা বৰুৱা বিলে বহন কৰিছে এক অনন্য সম্ভাৱনীয়তা। শিক্ষিত যুৱকসকলৰ এই প্ৰচেষ্টাই নিজৰ লগতে আন বহুতকে যোগাইছে কৰ্ম সম্ভাৱনীয়তা। বিভিন্ন আনুষংগিক কাম কাজত জড়িত হোৱাৰ সুযোগ পাইছে স্থানীয় যুৱক যুৱতীয়ে। আহকচোন বৰুৱা বিলত মীন পালন ৰূপায়ণকাৰী নীলাচল মৎস্য পালন উন্নয়ন সমিতিৰ সদস্যসকলৰ কিয়দংশৰ লগত কথা পাতো।
অতি সুন্দৰ প্ৰচেষ্টা আপোনালোকে এটা বৃহৎ অঞ্চল আৰু আমি জনাত আপোনালোকৰ ম্যাদী মাটিখিনি পতিত ভূমি আছিল গতিকে আপোনালোকে ঠিক যাক বিল বুলি কোৱা হয় আপোনালোকে সেই ম্যাদী মাটিখিনি 30 জন সংগঠিত যুৱকে লগ লাগি পেলাই আপোনালোকে মীন পাম কৰিছে নহয় জানো এই গোটেই চিন্তাটো আপোনালোকৰ মনলৈ কেনেকৈ আহিল আপোনালোকে কিয় কথাখিনি চিন্তা কৰিলে ইয়াৰ কাৰণটো কি যেহেতু আমি এজন নিবনুৱা হয় গোটেইটা শিক্ষিত নিবনুৱা হয় শিক্ষিত নিবনুৱা আমি গোটেইবিলাক লগ হৈ যেতিয়া আমি টকা পইচা কিছু ইনভেষ্ট কৰিব পাৰোঁ হয় ইনভেষ্ট কৰিলে আমাৰ নিশ্চয় আমাৰ আৰ্থিক সমস্যা কিছু দূৰ হ'ব বুলি আমি একগোট হৈ কিনে মানে আপোনালোকে চিন্তা কৰিলে যে আমাৰ ম্যাদী মাটিখিনি এনেই পৰি থকাতকে য'ত কোনো ব্যৱহাৰ হোৱা নাছিল অব্যৱহৃত হৈছিল গতিকে আপোনালোকে চিন্তা কৰিলে যে আমি সংগঠিত হওঁ আৰু আমি ইয়াক এখন মীন পাম কৰোঁ এই কামখিনি কৰোঁতে আপোনালোকে কি কি কৰিলে এইখিনি কাম কৰোঁতে আমি কি কৰিলে ফাৰ্ষ্ট টাইম পাৰ্ট কৰি লোৱা হ'ল হয়। মানে বিলটো আগতে ধৰক হেৰি আছিল একেলেঠাৰি আছিলতো হয়, হয়। পিটনি আছিল হয়। পিটনি টাইপ আছিল তাৰপিছত এনেকে আমি পাৰ বান্ধিলো হয়। নিজৰে টকা পইচা আমি মানে গোটেইখিনি এই লগ বন্ধু যিখিনি আছো হয়। সেইখিনি মানুহ আমি গোট খাইছো হয়। সেইখিনি পইচা নিজৰ ইনভেষ্টমেণ্ট নিজৰ গোটেইখিনি নিজৰ গভৰ্ণমেণ্টৰ পৰা আমি 1 টকাও পোৱা নাই হয় তো আগতে ছাৰ কালি নে পৰহি আপোনাক জনোৱা হৈছে হয়, আগত হয়। হাৱাত কোনোবাই খাই গৈছে হয়। আজিৰ পৰা 10-15-20 বছৰ আগত মানে আপোনালোকে কোনো সুবিধা পোৱা নাই কিন্তু আপোনালোকে নিজৰ ইচ্ছা নিজৰ উদ্যম নিজৰ অভিলাষ সেইখিনি চূড়ান্তভাৱে ৰূপ দি এই কামখিনি কৰিছে বৰ্তমানলৈকে এই কামখিনি কৰিবৰ কাৰণে আপোনালোকক কোনোবাই দিহা পৰামৰ্শ দিছিল নেকি মানে ধৰক এনেকুৱা কৰিলে ভাল হয় বা এনেকুৱা হ'ব লাগে এনেকুৱা কোনোবাই দিহা পৰামৰ্শ দিছিল নেকি মাজে সময়তো আমাৰ আহে তেখেতে দিহা পৰামৰ্শ দিয়ে হয় হয় এইটো কেতিয়া কৰিলে আপোনালোকে এই কামখিনি আমি প্ৰথমতে কৰিছিলোঁ আমি হেৰি 2008 চনৰ পৰা 8 চনত পিটনি আছিলে হয় তৰা গাছবিলাক আছিলে হয় সেইবিলাক ভাল কৰা হ'লে মানে পৰ্যায়ক্ৰমে কৰি আছে আৰু কাৰিকৰী সহযোগিতাখিনি আপোনালোকে মীন বিভাগৰ পৰা পাই আছে এতিয়া বছৰত কিমান মান মাছ উৎপাদন হয় আপোনালোকৰ এনে আমি 20-30 লাখ মান টকাৰ বিক্ৰী কৰোঁ 20-30 লাখ মান টকাৰ বিক্ৰী কৰে তাৰমানে ধৰক বৰ বিশেষ যদিও আপোনালোকে বিজ্ঞানসন্মত দৃষ্টিভংগী প্ৰয়োগ কৰা নাই তথাপিও কিন্তু ইয়াৰ উৰ্বৰা শক্তিটো যথেষ্ট ভাল বা উৎপাদিকা শক্তিটো ভাল এটা যথেষ্টখিনি উৎপাদন আপোনালোকৰ হয় আৰু লগতে দেখিছোঁ আপোনালোকে পাৰে এইটো খুব ভাল কথা যে আপোনালোকে উদ্যান শস্যৰ খেতি কৰিছে কেনেধৰণৰ উদ্যান শস্যৰ খেতি কৰে আলু কৰিছোঁ হয় আৰু পানীলাও হয় মিঠালাও হয় কোমোৰাও কৰে কৰোঁ তাৰ পৰাও আপোনালোকৰ এটা ওপৰঞ্চি আৰ্জন আহে নহয় জানো ওপৰঞ্চি বড়ো ধানৰ খেতি কৰে ইয়াত যে আমি দেখিছোঁ এটা বিস্তৃত অঞ্চল ডাঙৰ অঞ্চল এটা তাত আপোনালোকে যে গোটেইখিনি পৰিচালনা কৰাৰ কাৰণে কিবা অসুবিধা হয় নেকি অসুবিধা মানে তেনেকুৱা নাই আমি ঠিকা বেচিছত কিছুমান দি দিওঁ কেতিয়াবা আমি নিজেও আজি 10 বিঘা আমি নিজে কৰিলোঁ বাকীখিনি ঠিকা বেচিছত দিওঁ তেনেকৈ কৰোঁ মানে মাছক খাদ্য পাতি দিব লগা হয় নেকি খাদ্য পাতি দিব লগা হয় কি দিয়ে মাছক খাদ্য সৰিয়হৰ খলিটো দিওঁ হয় তাৰপিছত মাছৰ কেতিয়াবা মাছৰ দানা যিটো চিটছ কলগেচিয়া বুলি কয় হয় হয় সেইটো আনি দিওঁ আৰু পোনা কি মেলে পোনা আমি মাছৰ ৰৌ ক'ৰ পৰা আনে পোনাখিনি কেতিয়াবা নগাঁৱৰ পৰা আনো আৰু আমি নিজে বনাম বুলি ভাবিছো মানে আটাইতকৈ ভাল লগা কথা হ'ল আপোনালোক অত্যন্ত শিক্ষিত যুৱক আপোনালোকে মীন পালনক পেচা হিচাপে লৈছে আৰু আমি আশা কৰিম আপোনালোকৰ যিটো অনুকৰণীয় চানেকি এই কামটো যদি অসমৰ বিভিন্ন ঠাইত কাৰণ এনেকুৱা পৰিৱেশ অসমৰ বহু ঠাইত আছে ধৰক ম্যাদী মাটিয়ে হওক বা খাছ ভূমিয়ে হওক পৰিত্যক্ত অৱস্থাত আছে পতিত জলভূমি হিচাপত আছে য'ত আমি অনায়াসে মীন পালন কৰিব পাৰোঁ গতিকে এটা কথা মই আপোনালোকৰ পৰা জানিব বিচাৰিম যে এই মীন পালন বা মীন পালনৰ লগত যিটো উদ্যান শস্য আপোনালোকে কৰিছে এই কথা বতৰাখিনি অসমৰ পটভূমিত অত্যন্ত প্ৰাসংগিক আপোনালোকে কি ভাবে অভিজ্ঞতাৰ ভিত্তিত অভিজ্ঞতাৰ ভিত্তিত কি ক'ব অভিজ্ঞতা আমি এতিয়া যিখিনি কৰিছোঁ গোটেইখিনি আমি জৈৱিক পদ্ধতিত কৰিছোঁ জৈৱিক পদ্ধতি কোনো সাৰৰ কোনো ভেজাল নাই হেৰি নাই কৰা নাই যাতে মানুহে নিৰোগী হৈ থাকক সেই ভাবি পেলাই আমি কৰিছোঁ আৰু আপোনালোকলৈ শুভেচ্ছা থাকিল আপোনালোকৰ এই যাত্ৰা হওক এক অবিৰত শোভাযাত্ৰা আৰু পৰৱৰ্তী সময়ত আমি আশা কৰিম আপোনালোকে জিলা মীন বিভাগৰ লগত যোগাযোগ ৰাখিব আপোনালোকে মীন সঞ্চালকালয়ৰ লগত যোগাযোগ ৰাখিব ফিছ ফেডৰ লগত যোগাযোগ ৰাখিব আৰু সকলোৱে মিলি আপোনালোকৰ এই যিটো সম্পদ এই সম্পদটো অসমৰ স্বাৰ্থত অসমৰ জাতীয় জীৱনৰ এক অৰ্থনৈতিক উন্নয়নৰ চানেকি হিচাপে যাতে গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে আগবাঢ়িব লাগিব নহয় জানো বৰুৱা বিলৰ উন্নয়ন তথা সংবৰ্ধনত জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰৰ অৰিহণাও অনস্বীকাৰ্য সৰবৰাহী জিলা বিষয়াগৰাকীয়ে সততে কাৰিকৰী দিহা পৰামৰ্শৰে যুৱক গোটটিক উজ্জীৱিত কৰি আহিছে খাটনিয়াৰৰ উদ্যোগত গোটটিয়ে ৰূপায়ণ কৰিছে বিলত মীন পালনৰ সদৰ্থক কৌশল
আহকচোন এই চেগতে বিপুল খাটনিয়াৰৰ লগত কিছু প্ৰাসংগিক বাৰ্তালাপ কৰোঁ। আমাৰ যি বৰুৱা বিলৰ ইয়াৰ উন্নয়ন কমিটিটো যিটো আমাৰ ব্যক্তিগতভাৱে তেওঁলোকে 30জন মানে ব্যক্তি লগ লাগি এটা মানে গোট এটা তৈয়াৰ কৰি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত তেওঁলোকে মাছৰ খেতিটো ইয়াত আৰম্ভ কৰিছে আৰু গোটেইখিনি পৰিয়ালৰ সকলৰ লগ এই বিলটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ গোটেই পৰিয়ালটো মানে সুন্দৰকৈ চলাই আছে। ইয়াৰ পৰা যিখিনি ইনকাম পায় তেওঁলোকে ল'ৰা ছোৱালী পঢ়োৱা বা কিছুমান সামাজিক কামত বিভিন্ন কামত তেওঁলোকে ইয়াৰ উৎপাদনৰ পৰা খৰচ কৰে। গতিকে এওঁলোকে বছৰেকত প্ৰায় 30 লাখ টকা ইনকাম কৰে। প্ৰায় মাছৰ বৰ্তমান বছৰত তেওঁলোকে প্ৰায় 20ৰ পৰা প্ৰায় 22 মেট্ৰিক টন মাছ বিক্ৰী কৰে এই বিলটোৰ পৰা। আৰু মাছখিনিও বহুত মানে ডাঙৰ কৰি এওঁলোকে বিক্ৰী কৰে। প্ৰতি কিলোত 2 কেজি যিবিলাক ওপৰত সেইখিনি মাছ তেওঁলোকে বিক্ৰী কৰে। আৰু এওঁলোকে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মাছৰ পোনা মানে প্ৰতি হেক্টৰত 8,000 হিচাপে মানে এৰি দিয়ে আৰু সম্পূৰ্ণ মানে চাইণ্টিফিকেলি মানে বিলত চূণ দিয়ে। তাৰপিছত তেওঁলোকে মাজে সময়ে খাদ্য প্ৰয়োগ কৰে, মাছৰ খাদ্য প্ৰয়োগ কৰে। গতিকে আৰু যিটো বিলটো বহুত উৰ্বৰা, কাৰণ ইয়াতে সদায় মানে দেখিছে আপোনালোকে আইকনীয়া মেটেকা ভৰ্তি যথেষ্ট আছে। গতিকে যাৰ ফলত মানে পুখুৰীত মানে সাৰৰ অৰ্গেনিক সাৰ বেছিকৈ মানে উদ্ভৱ হৈ আছে। আৰু মাছখিনি ইয়াৰ ওপৰত বিশেষ কৰি আমাৰ ভোকা মাছখিনি বহুত ডাঙৰ হয় এই বিলৰ পৰা, যিহেতু মানে ইয়াতে অৰ্গেনিক সাৰ বা বিভিন্ন কীট পতংগ আদি বহুত যথেষ্ট থাকে, সেইখিনি মাছে ভক্ষণ কৰে খাদ্য হিচাপে। গতিকে আমাৰ এই যিটো ছ'চাইটি তেওঁলোকে সদায় গোটেইখিনি মানে যি ব্যক্তি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলো মেম্বাৰখিনিয়ে মানে বহুত যৎপৰোনাস্তি চেষ্টা কৰি সম্পূৰ্ণ হাতে কৌশলে ইয়াতে বৈজ্ঞানিক পদ্ধতি মাছ খেতি কৰি গোটেই ওচৰৰ আমাৰ যিটো সামাজিক উন্নয়ন, হয়তো কেতিয়াবা ৰাস্তাৰ বা দলং ইয়াৰ যিখিনি লাভান্বিত ধন তাৰ পৰা তেওঁলোকে অঞ্চলটোৰ উন্নয়নো কৰে, বিভিন্ন কাম কৰে, সামাজিক কাম কৰে বা আৰ্থ-সামাজিক কাম কৰে। এইটো এটা শুভ লক্ষণ। আপোনালোকৰ ইয়াত সহযোগিতা কেনেকুৱা হয়? আমাৰ ইয়াতে আমাৰ মীন প্ৰদৰ্শক আছে আৰু মই মাজে সময়ে নিজে আহি তদাৰক কৰোঁ। আমাৰ মীন প্ৰদৰ্শকে আহি ইয়াতে পানীৰ গুণাগুণ টেষ্ট কৰে। ইয়াতে আমাৰ pH ভেলু অনুসৰি তেওঁলোকে চূণ কিমান দিব লাগে সেইটো ডাইৰেকশ্যন দিয়ে, তেনেকুৱা সাৰ কি দিব লাগিলে তেওঁলোকে ডাইৰেকশ্যন দিয়ে। গতিকে আমাৰ যিটো ইয়াৰ লগত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আমাৰ মীন বিভাগৰ সদায় সংযোগ হৈ থাকে, বা কেতিয়াবা বেমাৰ চেমাৰ লাগিলে আমি তৎক্ষণাতে আহি তেওঁলোকক পৰামৰ্শ দিওঁ। আৰু আমাৰ মীন প্ৰদৰ্শক সদায় জড়িত হৈ আছে। গতিকে যিখিনি মানে তেওঁলোকৰ মানে লাগতিয়াল বস্তু সেইখিনি আমি সদায় যৎপৰে চেষ্টা কৰোঁ। আৰু এই উদ্দেশ্যে আমি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আঁচনিৰ অধীনত আমি যোৱা বছৰ 22-23 বছৰত আমি ইয়াৰ মেম্বাৰ এজনক আমি মাছ মৰাৰ কাৰণে তেনেকুৱা বোট আৰু নাও দিয়া হৈছে। গতিকে আমি যিমান পাৰোঁ যৎপৰোনাস্তি এই কমিটিখিনিক আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ। আমাৰ ভৱিষ্যতে প্লেনিং আছে, আমি এই বিলটো হয়তো আমি বা তেনেকুৱা বিভিন্ন আমাৰ ADB হওক বা এপাৰ্ট হওক বা বিভিন্ন পদ্ধতিৰ আমি উন্নয়ন কৰাৰ এটা পৰিকল্পনা কৰি আছোঁ। আমি অতি সোনকালে বা ইয়াতে এটা হেচাৰীৰো প্ৰয়োজন হৈ আছে, আমি কেনেকৈ মানে ইয়াক উন্নতি কৰিব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা কৰি আছোঁ। ধৰক এই যিখিনি ইয়াত কাম কাজ চলিছে, এই কথা বতৰাখিনি বা এনেধৰণৰ সমল জিলাখনৰ হয়তো আন ঠাইতো আছে, ধৰক পতিত ভূমি আছে বা অব্যৱহৃত ভূমি বহু আছে। তাত ঠিক একেধৰণৰ এটা প্ৰকল্প বা একেধৰণৰ নমুনা এটা তাত ৰূপান্তৰ কৰিবৰ কাৰণে আপোনালোকে কিবা চেষ্টা কৰিছে নেকি? হয়, যে আমি তেনেকুৱা এই বছৰত আমি বহুত ঠাই তেনেকুৱা বিল আছিল আমাৰ, যিবিলাক ইতিমধ্যে আমি বহুত 9টামান বিল আমি ADB-টো প্ৰপ'জ কৰিছোঁ। আৰু যিবিলাক ঠাইত এনেকুৱা আমাৰ পতিত জলাশয় আছে সেইখিনিক আমি 5-7 দি আমি এটা বৈজ্ঞানিক পদ্ধতি মাছ খেতি কৰাৰ কাৰণে আমি গোটেই ডেকা যুৱকৰ জৰিয়তে আমি এটা উন্নয়নৰ পদক্ষেপ লৈ আছোঁ বিভিন্ন ঠাইত। গতিকে য'ত মানে এনে পতিত জলাশয় পৰি আছে, য'ত 30-20 বিঘা এনে পৰি আছে, তাতে ধান খেতিও নহয়, একো নহয়, দ গভীৰ, সেইখিনিক আমি এটা এৱাৰনেছ বা ট্ৰেইনিং কৰি আমি ৰাইজৰ সৈতে বা বেংকৰ লোনৰ জৰিয়তে হ'লেও আমি পতিত জলাশয়খিনিক পুখুৰী 5-7 দি হ'লেও মানে উন্নয়ন কৰাৰ কাৰণে আমি এটা জিলা বিভাগৰ পৰা আমি পদক্ষেপ গ্ৰহণ কৰি আছোঁ। মানে এই গোটেই কথা বতৰাখিনিত ধৰক আপোনালোকৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাখিনিত ৰাইজৰ সহযোগিতাও যথেষ্ট আছে। ৰাইজৰ বহুত যথেষ্ট আছে, কাৰণ আমাৰ এওঁলোকৰে যিটো গ্ৰুপ মানে গোট, আমাৰ যিটো 30জনীয়া গোট, তেওঁলোকে সদায় আমাৰ বিভাগৰ লগত সদায় যোগাযোগ কৰে, আমাৰ কিবা প্ৰয়োজন হ'লেও ফোনত কানেকশ্যন কৰে। গতিকে আমাৰ বিভাগৰ লগত এটা ধুনীয়া মানে কৰেছপণ্ডেণ্ট সদায় চলি থাকে। বৰুৱা বিলত মুখ্যতঃ জৈৱিক পদ্ধতিৰে মীন পালন ৰূপায়ণ কৰা হয়। সেয়েহে বৰুৱা বিলৰ মাছৰ চাহিদা ক্ৰেতাৰ ওচৰত সৰ্বাধিক। বৃহৎ অঞ্চলটিৰ উপৰিও পাৰ্শ্বৱৰ্তী জনসাধাৰণে বৰুৱা বিলৰ মাছ ক্ৰয় কৰিবলৈ সদায় আগ্ৰহী। আহকচোন গোটটিৰ সভাপতি দীপাংকৰ চহৰীয়াৰ পৰা কিছু আভাস লওঁ।
এইখিনি মাটি তাৰমানে আমাৰ ককা আজু ককা তেওঁলোকৰ দিনৰে জলাশয় হৈ আছিলে। তাৰপিছত খেতি বাতিও নহয়, একো নহয়। তাৰপিছত আমি এই কথাটো অকণমান চিন্তা কৰিলোঁ, ইয়াতে যদি আমি মীন পালন কৰা যায় তেতিয়াহ'লে আমাৰ বহুখিনি নিবনুৱা যুৱক যুৱতী সহায় সহযোগ হ'ব। সেইটো কাৰণে আমি চিন্তা কৰিলোঁ। চিন্তা কৰিলে কোন চনত চিন্তা কৰিছিলে? প্ৰথমতে আমি 2009 চনৰ পৰা চিন্তা কৰিছিলোঁ। আপোনালোক গোটেইকেইজন লগ হ'ল? গোটেইকেইজন লগ হয়, আৰু বেলেগ মানুহ আহিছিলে। তাৰপিছত বহুত মানুহ গুচি গ'ল, বহুত নতুন মানুহ সংযোজন হ'ল। কিমান হ'ব মুঠতে অঞ্চলটো? গোটেই এৰিয়াটো 130 বিঘামান হ'ব। 130 বিঘামান হ'ব। তাৰপিছত কেনেকৈ আগবাঢ়িলে কওকচোন? তাৰপিছত চৰকাৰৰ ফালৰ পৰা NEC তেওঁলোকে সহায় কৰিলে আমাক। তেতিয়া মাথাউৰি চাথাউৰি দিয়া হ'ল, আৰু আমাৰ ইয়াতে বহুত তৰাণী আৰু জলাশয় আহিছিলে, মেটেকা, সেইবিলাক হেৰি কৰা হ'ল, চাফা কৰিলোঁ। বহুত দিন লাগিছে আৰু সেইখিনি মানে চৰকাৰৰ ফালৰ পৰা কৰিছে। তাৰপিছত হয়, তাৰপিছত পৰ্যায়ক্ৰমে সেনেকৈ আগবাঢ়ি আছোঁ আৰু আগবাঢ়ি যোৱা চৰকাৰৰ ওচৰত আৰু আমি সেনেকৈ একো বস্তুও পোৱা নাই। যোৱাবাৰ হেৰি চনত 22-23 চনত নৌকা আৰু জালৰ কাৰণে হেৰি কৰিছিলোঁ, সেইখিনি পাইছোঁ। এতিয়া ধৰক আপোনালোকে ইয়াত যিখিনি কাম কাজ কৰি আছে তাৰ কাৰণেতো কিছু কাৰিকৰী দিহাৰ দৰকাৰ হয়, সেইখিনি আপোনালোকে কাৰ পৰা পায়? আমি জিলা হেৰি বিভাগৰ লগত মানে আপোনালোকৰ জিলা বিভাগৰ লগত এটা যোগাযোগ আছে। আৰু আমাৰ এই মীন পৰিদৰ্শক নেকি বৰুৱা ছাৰ, হয়, তেখেতসকলৰ লগত আমাৰ লগত আছে সদায়। ইয়াত আপোনালোকেতো খাদ্য দিয়ে? কি খাদ্য দিয়ে? আমি বিশেষকৈ মাহি যে সৰিয়হৰ খলি হয় যে, হয়, সেইটো দিওঁ। আৰু কলগেচিয়া বুলি পেলাই এটা আছে। কেনেকৈ দিয়ে? সেইটো ছটিয়াই দিওঁ। হয়, দুইটা ছটিয়াই দিয়ে? দুইটা ছটিয়াই দিয়ে। এটা তলৰ দানা আছে আৰু এটা ওপৰৰ দানা আছে। মানে এটা তলৰ তৰপৰ মাছে খায়, এটা ওপৰৰ তৰপৰ মাছে খায়। ক'ৰ পৰা সংগ্ৰহ কৰে এইবোৰ? সেইটো আমি খাৰুপেটীয়াৰ পৰা। আৰু চূণো দিয়ে আপোনালোকে? চূণটো কিয় দিব লাগে? চাফা ৰাখে আৰু মানে পানীটো পৰিমিত অৱস্থাত ৰাখে মীন পালনৰ বাবে। চূণটো আপোনালোকে ক'ৰ পৰা? পটাছো দিয়া যায়। পটাছো দিয়ে? এইসমূহ ক'ৰ পৰা আনে? এইবিলাক হেৰি খাৰুপেটীয়া কোপাটিটো আছে আমাৰ মাৰ্কেট। কিবা ৰাসায়নিক সাৰ দিয়ে নেকি? নাই, ৰাসায়নিক সাৰ নিদিওঁ। সম্পূৰ্ণ আপোনালোকে জৈৱিকভাৱে? হয়। আৰু দেখিছোঁ পুখুৰীৰ পাৰত আপোনালোকে উদ্যান শস্যও কৰিছে? হয়। সেই চিন্তাটো কিয় আহিলে? এইটো চিন্তা তাৰমানে দেখিছোঁ এতিয়া চবফালে হেৰি আৰু ৰাসায়নিক সাৰৰ ওপৰতে হেৰি কৰে। আমি ভাবিছোঁ সেইকাৰণে জৈৱিক পদ্ধতিত আমি খেতি কৰোঁ। খেতি কৰিলে সকলো মানুহ তেতিয়া আমাৰ নিজৰ লগতে বেলেগ মানুহকো যাতে আমি খুৱাই কেনে সুস্থ কৰি ৰাখিব পাৰোঁ, সেইকাৰণে এইবিলাক খেতি চিন্তা কৰিছোঁ। উদ্যান শস্যখিনিতো আপোনালোকে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নাই। কি সাৰ প্ৰয়োগ কৰে? একো নকৰোঁ আমি, ৰাসায়নিক সাৰ হেৰি নকৰোঁৱে। মানে মাটিটো ইমান উৰ্বৰা? হয়। কি উদ্যান শস্য কৰে? আমি আলু, পানীলাও, ৰঙালাও, বেঙেনা, কোমোৰা তেনেকুৱা ধৰণৰ খেতি কৰে। আৰু উৰহি থাকে, সেইখিনি আপোনালোকে বজাৰলৈ উলিয়াই দিওঁ? খাৰুপেটীয়া বজাৰলৈ? কোপাটি বজাৰ আছে, খাৰুপেটীয়া বজাৰ। মানে বিক্ৰীৰ কোনো সমস্যা নাই? বিক্ৰীৰ কোনো সমস্যা নাই। কিছুমান হেৰি বেপাৰী আহিও যায় ইয়াতে আমাৰ নিবৰ কাৰণে। মাছ কিমান উলিয়াই দিয়ে বছৰত ধৰক? মাছ আনুমানিক? হয়। মাছটো ভালে ওলায় আমাৰ। 22-23 লাখ টকা মাছ বিক্ৰী কৰিব পাৰোঁ। কিমান টকাৰ মাছ বিক্ৰী কৰে? কি মাছ মুখ্যতঃ পালন কৰে? ভকুৱা, ৰৌ, বৰালি এইবিলাকো আছে, চিতলো আছে। তেনেকুৱা মাছ পালন কৰে। পোনাটো ক'ৰ পৰা আনে? পোনাটো কেতিয়াবা নগাঁৱৰ পৰা আনো আমি, আৰু ৰঙিয়াৰ পৰা অনা হয়। আৰু এইবাৰ ভাবিছোঁ তাৰমানে আমাৰ নাৰ্চাৰীও আছে সিফালে 6-7টামান। এবাৰ নিজে বনাম বুলি ভাবিছোঁ। আৰু তাত আপোনালোকৰ মানে পোনা প্ৰতিপালন পুখুৰীও আছে? হয়। তাত মানে আপোনালোকে ভোন পোনাটো ডাঙৰ কৰি আকৌ ইয়াত মেলি দিয়ে? হয়। সুন্দৰ পদক্ষেপ। মানে এই গোটেইখিনি কাম কাজ কৰি আপোনালোক সুখী? হয়। আৰু আপোনালোকে স্বনিয়োজন সম্ভৱ কৰিছে? হয়। বিলখনৰ মীন পালন সম্পৰ্কীয় কাম কাজৰ তৃণমূল পৰ্যায়ত জড়িত হৈ থাকে মীন প্ৰদৰ্শক নীলকমল বিশ্বাস। তেওঁ তৃণমূল পৰ্যায়ত হাতে কামে সহায় কৰে গোটটিক। তদুপৰি জিলাখনৰ অনুৰূপ সম্পদেৰে পৰিবেষ্টিত অঞ্চলৰ আগ্ৰহী শিক্ষিত যুৱক যুৱতীসকলৰ লগত নীলাচল মৎস্যপালন উন্নয়ন সমিতিৰ সদস্যসকলৰ মত বিনিময়ত বিশ্বাসে অনুঘটকৰ ভূমিকা পালন কৰে। আহকচোন বিশ্বাসৰ পৰাও তেওঁৰ কাম কাজৰ কিছু আভাস লওঁ। এইখন এখন ছ'চাইটিতে এওঁলোকৰ 30জনমান সদস্য আছে। এওঁলোকে মানে কেতিয়াবা ইয়াতে পাব্লিকৰ সুবিধাৰ অৰ্থে প্ৰশিক্ষণৰ নিচিনা পাতে। যেতিয়া পাতে আমাৰ মানে ডিষ্ট্ৰিক্টলৈ তেওঁলোকে জনালে মানে আমি আমাৰ ছাৰৰ নিৰ্দেশ মতে বাকী ব্লক ছাইডৰ পৰা কিছুমান যিবিলাক উঠি অহা ফাৰ্মাৰ আছে, ভালদৰে মাছ খেতি কৰে,
তেওঁলোকক মানে এওঁলোকৰ লগত লৈ আহি সুন্দৰ এটা প্ৰশিক্ষণৰ ট্ৰাইব বা এওঁলোকৰ যিটো নেচাৰেল দৃশ্য, উদ্যান শস্যৰ লগত মাছ খেতি, বুঢ়া ধানৰ লগত মাছ খেতি, প্ৰত্যেকজনক মানে আমি আনি ইয়াত দেখাই লৈ যাওঁ। তেওঁলোকে কি পৰামৰ্শ কৰে সেনেকৈ মানে প্ৰত্যেকক দেখাই তেওঁলোকে যাতে গৈ আমাৰ দৰং জিলাৰ বিভিন্ন ঠাইত যাতে কৰিব পাৰে সেনেকুৱা এটা সুপৰামৰ্শৰ কাৰণে ইয়াতে মাজে মাজে লৈ আহোঁ। লৈ আহি প্ৰত্যেকজনক দেখাই লৈ যাওঁ বা এওঁলোকৰ লগত যোগাযোগ কৰাই দিওঁ। এওঁলোকে কেনেকুৱা ধৰণে কৰি আছে, তেওঁলোকে সেই ধৰণে কৰিছে নাই, বস্তুখিনি আদান প্ৰদানৰ মিলা ভাৱটো কৰি দিওঁ। এই কামখিনি কৰোঁতে তেওঁলোকৰ সহযোগিতা কেনেকুৱা ধৰণৰ? এওঁলোকৰ সহযোগিতা আমাৰ লগত ভালে। এওঁলোকে যেতিয়া মানুহখিনি আমি লৈ আহোঁ সুন্দৰ এটা ব্যৱহাৰ কৰে, মানুহখিনিক এওঁলোকে ক'ত কি কৰিছে ধুনীয়াভাৱে দেখাই দিয়ে। এই মাছখিনি ক'ত বিক্ৰী কৰে তেওঁলোকে? এওঁলোকে মাছখিনি আমাৰ খাৰুপেটিত আছে মাৰ্কেট, খাৰুপেটিত বিক্ৰী কৰে বা ইয়াতেও মাজে মাজে বহুত মাছ উঠিলে এওঁলোকে মানে আমাৰ যিখিনি বেপাৰী আছে বেপাৰীখিনিক খবৰ দিয়ে, ইয়াৰ পৰাও লৈ যায়। মানে বিক্ৰীৰ কোনো সমস্যা নাই? বিক্ৰীৰ কোনো সমস্যা ইয়াত নাই। আৰু ভৱিষ্যতে আপোনালোকে কি ভাবিছে, ইয়াত আৰু কি সংযোজন কৰিম বুলি ভাবিছে? আমি ভাবি আছোঁ যদি এইটো মানে এওঁলোকৰ যি উদ্যাম, এই উদ্যামৰ লগত মিলাই এই বস্তুটো ডেভেলপ কৰি ভৱিষ্যতত যাতে আৰু আগবঢ়াই লৈ গৈ আমাৰ দৰঙৰ ভিতৰত বা অসমৰ ভিতৰত যাতে এটা শ্ৰেষ্ঠ মাছ পালক অনুবা তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ। এই ঠাইটো যেনেকুৱা আছে ইয়াতকৈ যাতে আৰু উন্নত পৰিৱেশত লৈ যাব পাৰোঁ, এইটো আমাৰ মানে ডিষ্ট্ৰিক্ট ছাৰৰ নেতৃত্বত আমি মানে আগুৱাই লৈ যাবৰ কাৰণে এওঁলোকৰ লগত ওতঃপ্ৰোতভাৱে লাগি আছে। আৰু কোনোবাই কৰিছেনে জিলাখনত এনেধৰণৰ কাম? এনেকুৱা আৰু দুই এখন আছে, তেওঁলোকেও মানে কৰি আছে, কিন্তু মানে এওঁলোকৰতো অলপ বেছি আগ্ৰহ, যিটো আগবাঢ়ি যোৱা আগ্ৰহ এওঁলোকৰ অকণমান বেছি, সেইকাৰণে মানুহখিনি মাজে মাজে এই ধৰণৰ যিখিনি মানুহে এনেধৰণৰ কাম কাজ কৰি আছে তেওঁলোকৰ মাজত সমন্বয় স্থাপনৰ কাৰণে আপোনালোকে কিবা চেষ্টা কৰিছে নেকি? হয়, তেওঁলোকৰ লগত সমন্বয়ৰ কাৰণে আমি কিবা যোগাযোগ ব্যৱস্থাটো যে এইটো গোটৰ লগত সেইটো গোটৰ লগত সম্পৰ্ক স্থাপনৰ কাৰণে আমি যোগাযোগ ব্যৱস্থাটো কৰি দিওঁ। এওঁলোককো কেতিয়াবা যদি তেওঁলোকে কিবা ট্ৰেইনিঙৰ নিচিনা বা মানুহখিনি একগোট হয় যে এইবাৰ আমি কি প্লেন কৰিম, তেতিয়াহ'লে মানে এওঁলোকক আমি লৈ তেওঁলোকৰ লগত যোগাযোগ কৰাই দিওঁ। আকৌ সেইটো এওঁলোকে কৰিলে তেওঁলোকক আনি ইয়াত যোগাযোগ কৰাই দিওঁ। বিলৰ পৰা আশানুৰূপ মীন উৎপাদন পাবলৈ পানীখিনিৰ ভৌত ৰাসায়নিক গুণাগুণ মীন পালনৰ সপক্ষে পৰিমিত হিচাপত থাকিব লাগে। এই ক্ষেত্ৰত জিলা মীন উন্নয়ন বিষয়াৰ নেতৃত্বত জিলা মীন বিভাগে ঠাউকতে পানী পৰীক্ষণৰ ব্যৱস্থা কৰে। পানীখিনিৰ ভৌত ৰাসায়নিক গুণাগুণ পৰিমিত হিচাপত নাথাকিলে যাৱতীয় নিদান প্ৰদান কৰে জিলা মীন বিভাগে। উদাহৰণস্বৰূপে পানীত pHৰ পৰিমাণ কমি গলে খোৱা চূণ, কলাখাৰ আদি দিবলৈ পৰামৰ্শ দিয়া হয়। ঠিক সেইদৰে পানীখিনিত অম্লজানৰ পৰিমাণ কমি গলে পানীখিনি আন্দোলিত কৰিবৰ দিহা দিয়া হয়। এই সকলোখিনি তদাৰক কৰে জিলা মীন উন্নয়ন বিষয়াই। অসমৰ বিভিন্ন অঞ্চলত বিস্তৃত এনেধৰণৰ বিল সদৃশ অ-উৎপাদনমুখী হৈ থকা জলাশয়সমূহ সংগঠিতভাৱে একো একোটা গোট গঠনেৰে মীন পালন কৰি লাভৱান হ'ব পৰা যায়। ই মীন উৎপাদন বৃদ্ধিৰ লগতে নিয়োগ সৃষ্টিতো ব্যাপক অৰিহণা যোগাব, লগতে অঞ্চলটিৰ আৰ্থ-সামাজিক প্ৰগতিতো প্ৰভূত বৰঙণি যোগাব। এই সম্পৰ্কে যাৱতীয় কাৰিকৰী সহযোগিতাৰ বাবে নিকটৱৰ্তী মীন কাৰিকৰী ব্যক্তি বা মীন বিভাগৰ কাৰ্যালয়ৰ লগত যোগাযোগ একান্তই কাম্য। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में